হেল্ল এভৰিৱান তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো আমি এইখন ভিডিঅৰ জৰিয়তে আলোচনা কৰিম 10মান শ্ৰেণী সাধাৰণ গণিতৰ অনুশীলনী 4.1 ৰ পাৰ্ট 1 অৰ্থাৎ ইয়াত অনুশীলনী 4.1 ৰ যিখিনি নোটছ আছে নোটছখিনি আমি আলোচনা কৰিম লগতে প্ৰশ্নখিনি আলোচনা কৰিম বিষয়বস্তুলৈ যোৱাৰ আগতে যদি তোমালোকে চেনেলখনত নতুন আহিছা এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ পাবলৈ চেনেলখন যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি তাহাত থকা বেল আইকনখন ক্লিক কৰি দিবা এতিয়া চোৱা লেসন 4 দ্বিঘাত সমীকৰণ যেনেকৈ তোমালোকে 2 নম্বৰ লেসন পাইছিলা তেনেকুৱা তাতে আছিল বহুপদৰ বিষয় আমি পাইছিল আৰু ইয়াতে আমি পাম দ্বিঘাত সমীকৰণ বহুপদ আৰু সমীকৰণ মাজত পাৰ্থক্যটো হ'ল যে তাতে ইকুৱেল নাই আৰু ইয়াতে ইকুৱেল পাবা অৰ্থাৎ দুটা পক্ষ পাবা এটাতকৈ বেছি পক্ষ পাবা এতিয়া অনুশীলনী 4.1 ৰ টুকাখিনি চাবা 1 নম্বৰ দ্বিঘাত সমীকৰণ কাক কয় চোৱা দুই মাত্ৰাৰ বীজগণিতীয় সমীকৰণ এটাক দ্বিঘাত সমীকৰণ বুলি কোৱা হয় দুই মাত্ৰা থাকিব লাগিব অৰ্থাৎ চলকৰ সৰ্বোচ্চ ঘাত 2 হ'ব লাগিব ইংৰাজী কোৱাড্ৰেটিক শব্দটো কোৱাড্ৰেট শব্দটোৰ পৰা উৎপন্ন হৈছে যাৰ অৰ্থ হ'ল বৰ্গ স্কয়াৰ এতিয়া চাবা যেনেকৈ ইয়াতে x² - 2x + 6 ইয়াতে চাবা চলকৰ সৰ্বোচ্চ ঘাত কিমান আছে 2 আছে গতিকে এটো এটা হ'ব দ্বিঘাত সমীকৰণ কাৰণ ইকুৱেল কি আছে 0 আছে তাৰ পিছত t² + 5x = 6 যা দুই পক্ষ আছে এটা বাও পক্ষ এটো হ'ল সুপক্ষ x² = 2x - 8 x² = 4 দুইটা পক্ষ থকাৰ কাৰণে এটো এটা সমীকৰণ হয় এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি হ'ল ax² + bx + c যেনেকৈ তোমালোকে দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি পাইছিলা ax² + bx + c = 0 পোৱা নাই এইখিনি লৈ পাইছিলা কিন্তু ইয়াতে জাস্ট সমীকৰণটোৰ ক্ষেত্ৰত তোমালোকে পালা ax² + bx + c = 0 য'ত x² ৰ লগত কি আছে a x ৰ লগত কি আছে b আৰু ধ্ৰুৱক হিচাপে কি আছে c বুৰ কি বাস্তৱ সংখ্যা আৰু a not equal 0 কেতিয়া a 0 হ'ব নোৱাৰে a যদি 0 হৈ যায় তেতিয়া তোমাৰ কি হ'ব আমাৰ দ্বিঘাত সমীকৰণেই নহব এতিয়া ইয়াত x² ৰ সহগ হ'ল a x ৰ সহগ হ'ল b ধ্ৰুৱক হ'ল c যেনেকৈ আমি এটা সমীকৰণ লিখো সাপোজ x² + 2x - 5 = 0 ইয়াতে ইয়াত a হ'ব x² লগত একো নাই মানে 1 b হ'ব 2 c হ'ব -5 যদি আমি এনেকুৱা থাকে যে x² + 5 ইয়াতে আমি a ৰ মান কিমান দিম 1 x² আগত কি আছে 1 আছে b ৰ মান আমি 0 দিম কাৰণ x থকা পাৰ্টটো ইয়াতে নাই আৰু c ৰ মান 5 তোমালোকে নিশ্চয় বুজি পাইছা আমি এতিয়া প্ৰশ্নলৈ আগবাঢ়িম অনুশীলনী 4.1 ত 1 নম্বৰ প্ৰশ্নটো চাবা কি কৈছে যে তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা তোমালোকে নিশ্চয় জানা যে দ্বিঘাত সমীকৰণ হ'বলৈ হলে ax² + bx + c য'ত a not equal 0 এই ফৰ্মুলা মতে পৰিব লাগিব অৰ্থাৎ চলকৰ সৰ্বোচ্চ ঘাত 2 হ'বই লাগিব স্কয়াৰ থাকিবই লাগিব x² হোক y² হোক যিকোনো চলক হোক তাৰ স্কয়াৰ থাকিবই লাগিব এতিয়া আমি কৰি চাম যদি এনেকুৱা ফৰ্মুলা পৰে দ্বিঘাত সমীকৰণ হয় আৰু যদি নপৰে দ্বিঘাত সমীকৰণ নহয় সলিউশন চাবা x + 1 হোল স্কয়াৰ = 2x - 3 এতিয়া তোমালোকে নিশ্চয় জানা a + b ইয়াত a মানে x b মানে 1 a + b ৰ ফৰ্মুলা আছিল a + b হোল স্কয়াৰ = a² + 2ab + b² ইয়াতে a হিচাপে আহিব x x² মানে a² প্লাস 2 a মানে x b মানে আহিব 1 b মানে আহিব 1 আৰু প্লাস কি আছে b² আছে নহয় মানে 1² 2 * x twice x so 2 3 গুণ 6 এতিয়া x² প্লাস 2 1 গুণ কিমান 2 x লগত 1 ক স্কয়াৰ কৰিলে 1 সবখিনি প্লাসত আছে ইফালে আহিলে চোৱা সবখিনি ইফালে আনা twice x প্লাসত আছে ইফালে আহিলে minus twice x -6 মাইনাসত আছে ইফালে আহিলে +6 = 0 এতিয়া চাবা x² আৰু তো নাই x² আমি লিখি লৈছো এতিয়া twice x প্লাসত twice x মাইনাসত কেনসেল 1 প্লাস আৰু 6 কিমান হ'ব 7 = 0 এতিয়া আকৌ লিখি আছো +7 = 0 এতিয়া ইয়াক এনেকৈ লিখিব পাৰো নেকি চোৱাচোন x² প্লাস যেটো twice x ৰ পৰা twice x গুচি গৈছে
প্লাছত আছে মাইনাছত আছে আমি 0x লিখিব পাৰো না নাই চোৱাচোন +7 0 হৈ যাব গতিকে এটো হল আমাৰ দ্বিঘাত আৰ্হিত আছে বা দ্বিঘাত সমীকৰণ হয় গতিকে ই দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ হয় আকৌ চোৱাচোন চোৱা আমি কি কৰিছো a + b হোল স্কয়াৰ সূত্ৰত ভাঙি দিছো ইয়াতে a² + 2ab + b² আৰু ইয়াতে নৰমালি পূৰণ কৰি দিছো 2 * x 2x 2 3 গুণ 6 তাৰ পিছত আমি x² 2 গুণ 2x 1 ক স্কয়াৰ কৰিলে 1 2x প্লাছত আছে ইফালে আহিলে মাইনাছত -6 ইফালে আহিলে প্লাস +2 আৰু -2 কেনসেল হলে আমাৰ x ৰ পাৰ্টটো নাথাকিল x² 1 আৰু 6 কিমান 7 x ৰ পাৰ্টটো নাই কাৰণে আমি 0x দিছো অৰ্থাৎ b ৰ মান 0 ইয়াতে x² + 0 ইনটু দিব পাৰা বা লগত ইনটু আছে 0x + 7 = 0 যেহেতু চলকৰ সৰ্বোচ্চ ঘাত 2 হৈছে গতিকে দ্বিঘাত সমীকৰণ হয় এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম এইটো দ্বিঘাত সমীকৰণ হয় না নাই আমাৰ চাব লাগে প্ৰশ্নটো হল 2 নম্বৰ একৰ 2 নম্বৰ প্ৰশ্নটো হল x² - twice x = -2 whole 3 - x x² - twice x = -2 whole 3 - x সবা x² - twice x এটো সবা আমি পূৰণ কৰি দিম মাইনাস চিন বিলাক আগত সবা -3 আগত একো নাই মানে প্লাস আছে মাইনাসে প্লাসে মাইনাস 3 2 গুণ 6 মাইনাসে মাইনাসে প্লাস 2x এতিয়া x² - twice x এটো মাইনাসত আছে ইফালে আহিলে প্লাস এটো প্লাসত আছে ইফালে আহিলে মাইনাস এতিয়া চোৱা -6 আছিল ইফালে আহিলে +6 আকৌ +twice x আছিল ইফালে -twice x এতিয়া চাবা x² - twice x - twice x কিমান হ'ব 4 টকা ঋণ হ'ব 2 টকা ঋণ আকৌ 2 টকা ঋণ আমাৰ কেই টকা ঋণ হ'ব 4 টকা অৰ্থাৎ -4x + 6 = 0 এতিয়া চাবাচোন ইয়াত এনেকে লিখিব পাৰো না x² - ক প্লাস দি -4 ব্ৰেকেটত লিখিব পাৰো x plus -4x plus 6 = 0 ইয়াতে চাবা মাইনাসে প্লাসে মাইনাস 4x আকৌ হৈ যাব সো x² একো নাই মানে সন্মুখত 1 আছে ax² plus bx plus c = 0 আৰহিত আছে তুমি এনেকে লিখিব পাৰা যেহেতু ই ax² plus bx plus c = 0 আৰহিত আছে মই এক নম্বৰটোত লিখা নাই তোমালোকে লিখি দিবা আৰহিত আছে এতেকে ই দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ হয় সো আকৌ বুজাই দি আছো x² - twice x যেনে আছে তেনে ৰাখিছো -2 লগত 3 পূৰণ কৰি দিছো -6 হৈছে মাইনাসে মাইনাসে প্লাস twice x মাইনাস আছে ইফালে আহিলে প্লাস প্লাস আছে ইফালে আহিলে মাইনাস দুটা x মাইনাসত আছে দুটা x মাইনাসত আছে -4x x² আছে 6 থাকি গল এতিয়া আমি কি কৰিছো ax² plus bx plus c ফৰ্মুলাত পাইছো গতি এই দ্বিঘাত সমীকৰণ হয় একৰ 3 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িম একৰ 3 নম্বৰ প্ৰশ্নটো হল চোৱা x - 2 whole x plus 1 equal x - 1 whole x plus 3 বা whole into বুলি ক'ব পাৰা সলিউশন x - 2 x plus 1 equal চাবা x - 1 x plus 3 এতিয়া ইয়াতে চাবা এনেকুৱা দুটা পাৰ্ট ব্ৰেকেট থাকিলে তুমি প্ৰথম পাৰ্টটো ভাঙি দিবা x মই ভাঙি দিছো x আছে x লৈছো এতিয়া সেকেন্ড পাৰ্টটো তেনেকৈ ৰাখিবা x plus 1 পূৰণ কৰি দিবা সো আকৌ কৈ আছো যে প্ৰথম পাৰ্টটোৰ পৰা মই যিখিনি স্টেপ আছে প্ৰতিটো স্টেপ মই এক্সট্ৰা কৰি দিম x আনি পৰিছো এতিয়া সেকেন্ড স্টেপটো আমি সেম ৰাখিছো x plus 1 -2 সো দুটা স্টেপ আছিল এটা আছিল x এটা আছিল -2 আনি ৰাখিছো হৈ গল সোয়া x plus 1 minus 2 x plus 1 x plus 3 কৰি দিলো x into x plus 3 কৰি দিলো ইয়াতো দুটা পাৰ্ট আছে x minus 1 এতিয়া আমি আকৌ এটো 1 হয় এতিয়া চাবা আমি আকৌ -1 লগত x plus 3 মাল্টিপল কৰি দিম এতিয়া আমি কি কৰিম চোৱা x into x কিমান হ'ব x square x into 1 x minus 2 into x twice x minus a plus a minus 2 equal 2 equal x into x x square so
প্লাস 3x মাইনাস x 1 into x মাইনাস এ প্লাস এ মাইনাস 3 গুণ 3 চোৱা x স্কয়ার দুটা x ঋণত আছে এটা x জমা আছে দি দিয়া এটা x ঋণ থাকিব -2 ইকুয়াল x স্কয়ার তিনটা x ৰ পৰা এটা x গুছি গলে কেইটা x থাকিব দুটা x -3 সব আনি পৰা x স্কয়ার -x -2 প্লাসত আছে ইফালে আহিলে মাইনাস এইটো প্লাস আছে ইফালে আহিলে মাইনাস এইটো মাইনাসত আছে ইফালে আহিলে প্লাসত ইকুয়াল 0 এতিয়া চাবা x স্কয়ার প্লাসত আছে x স্কয়ার আমাৰ কি আছে মাইনাসত আছে গতিকে ক্যান্সেল যাব নাথাকিব -x minus twice x minus 3x দুই টকা ঋণ আছে -2 plus 3 গলে 1 থাকিব ইকুয়াল 0 সো যেহেতু a ইকুয়াল 0 এতেকে ই দ্বিঘাত সমীকরণ নহয় দ্বিঘাত সমীকরণ হবলৈ হলে দ্বিঘাত সমীকরণ নহয় দ্বিঘাত সমীকরণ হবলৈ হলে a কেতিয়াও 0 হ'ব নোৱাৰে যে আমাক ইয়াত চাবা যে x minus 2 x plus 1 দুটা স্টেপৰ পৰা আমি এটা প্ৰথম স্টেপটো x টো আমি লৈ লৈছো লৈ x plus 1 ৰ লগত পূৰণ কৰি দিছো x into x x square x into 1 x আকৌ -2 আমি কি কৰিছো x plus 1 ৰ লগত পূৰণ কৰিছো মাইনাস প্লাস মাইনাস 2 into x twice x minus প্লাস মাইনাস 2 গুণ 2 ইফালে সেম কৰিছো x সোৱা x plus 3 পূৰণ কৰিছো -1 x plus 3 পূৰণ কৰিছো x into x x square 3x minus x minus 3 এতিয়া x স্কয়ার লিখিছো দুটা x ৰ পৰা এটা x গুছি গৈছে এটা x থাকিব -2 ইয়াতে x স্কয়ার তিনটা x ৰ পৰা এটা x গুছি গলে কেইটা x থাকিব দুটা x এটা -3 x স্কয়ার -x -2 প্লাস x স্কয়ার ইফালে আহিলে -x স্কয়ার প্লাস twice x ইফালে আহিলে -twice x -3 ইফালে আহিলে +3 x স্কয়ার পৰা x স্কয়ার গুছি গল এটা x আৰু দুটা x কেইটা x হল তিনটা x 3 ৰ পৰা 2 গুছি গলে কিমান থাকিব 1 প্লাসত এতিয়া -3x + 1 = 0 আছে ইয়াতে x স্কয়ার নাই গতিকে এর মান 0 অর্থাৎ x স্কয়ার সহ 0 গতিকে ই দ্বিঘাত সমীকরণ নহয় আমি 1 ৰ 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম সো x - 3 whole twice x plus 1 twice x plus এটো x হয় plus 1 equal x whole x plus 5 এতিয়া আমি কি কৰিম আমি দুটা স্টেপ যেহেতু আছে দুটা স্টেপত সোয়া ব্র্যাকেট দুটা আছে প্রথম ব্র্যাকেটটো আমি ভাঙি দিম x দুটা আছে x - 3 x লৈ ললো সেকেন্ড ব্র্যাকেটক পূৰণ কৰি দিম twice x plus 1 প্রথম ব্র্যাকেটৰ পৰা ভাঙিবা সেকেন্ড ব্র্যাকেটক পূৰণ কৰিবা -3 সো সেকেন্ড ব্র্যাকেট twice x plus 1 এটা এটো পূৰণ কৰি দিয়া এটো যেহেতু এটা স্টেপ আছে x into x x square plus 5x এতিয়া চাবা x into twice x কিমান হ'ব সোয়া x x হলে চলক পূৰণ হলে হক বিলাক যোগ হয় ইয়াৰ ওপৰত হক এক আছে হক নহয় ঘাত বিলাক যোগ হয় সো ইয়াৰ ওপৰত পাৱাৰ এক আছে ইয়াৰ ওপৰতো পাৱাৰ এক আছে চলক পূৰণ হলে ঘাত বিলাক যোগ হৈ যায় x into x x square plus x into 1 x minus plus minus 3 গুণ 6 x minus plus minus 3 গুণ 3 x square plus 5x এতিয়া চাবা 2x square 6টা x ৰ পৰা এটা x গুছি গলে কেইটা x থাকে 5টা x -3 x স্কয়ার প্লাসত আছে ইফালে আহিলে মাইনাসত প্লাস 5x ইফালে আহিলে -x ইকুয়াল 0 এতিয়া চাবা দুটা x স্কয়াৰৰ পৰা এটা x স্কয়াৰ যদি গুছি যায় কি থাকিব x স্কয়াৰ থাকিব -5x -5x কিমান হ'ব -10x -3 ইকুয়াল 0 আমি এনেকৈ লিখিব পাৰো x স্কয়াৰ প্লাস -10x প্লাস -3 ইকুয়াল 0 যেহেতু ই ax squared plus bx plus c equal 0 আর হিট আছে এটাকে ই কি হ'ব দ্বিঘাত সমীকরণ হয় সো আকৌ বুজাই দিয়াছো যে এইখিনি তো আমি ডাইরেক্ট পূরণ কৰিছো x into x x square x into 5 5x এইখিনি কি কৰিছো দুটা ব্র্যাকেট থাকিলে প্ৰথম ব্র্যাকেটটো আমি ভাঙি দিছো সোয়া x ৰ লগত সেকেন্ড ব্র্যাকেটক পূৰণ কৰিছো twice x plus 1 x into x x square 2 লগত আছে x into 1 x ইফালে -3 থাকিল 2 3 গুণ 6 x মাইনাস এ প্লাস এ মাইনাস 3 গুণ 3 এতিয়া আমি কি কৰিছো twice x square ৰাখিছো 6টা x ৰ পৰা এটা x গলে -5x হয় -3 x square প্লাসত আছে ইফালে আহিলে মাইনাস প্লাসত আছে 5x -5x
2x স্কোয়াৰৰ পৰা এটা x স্কোয়াৰ গুচি গলে x স্কোয়াৰ থাকি যায় -5x - 5x কিমান হ'ব -10x -3 থাকিলে এতিয়া এখিনিক আমি -2 ব্ৰেকেটত ৰাখিছো আমি ফৰ্মুলাত মিলাইছো যে ax স্কয়াৰ + bx + c আছে গতিকে ইয়াত চলকৰ সৰ্বোচ্চ ঘাত কিমান পাইছো 2 পাইছো ই দ্বিঘাত সমীকৰণ হয় এতিয়া আমি 5 নম্বৰ প্ৰশ্নলৈ যাম 1 1 5 নম্বৰ প্ৰশ্নটো হ'ল twice x - 1 whole x - 3 equal x + 5x - 1 ইয়াতে চাবা যেহেতু দুটাকে ব্ৰেকেট আছে প্ৰথম ব্ৰেকেটৰ তুমি যিকেটা পদ আছে অৰ্থাৎ twice x - 1 ভাঙি দিবা সো twice x এটা লৈ লৈছো এতিয়া আমি সেকেন্ড ব্ৰেকেটত পূৰণ কৰি দিম x - 3 -1 সো প্ৰথম ব্ৰেকেটত -1 আছে দ্বিতীয় স্টেপ আমি -1 লিখিছো সেকেন্ড ব্ৰেকেটত পূৰণ কৰি দিয়া x - 3 ইয়াতো সেম তুমি x এৰে x - 1 ক পূৰণ কৰা প্লাস 5 আছে 5 এৰে x - 1 ক পূৰণ কৰি দিয়া এতিয়া 2x * x কিমান হ'ব x স্কয়ার minus 2 3 গুণ 6x minus 1 into x x minus minus plus 3 গুণ 3 equal x into x x square তাৰ পিছত চাবা x into 1 x হ'ব plus minus minus x plus 5 into x 5x minus 5 into 1 5 এতিয়া 2x square ৰ পৰা 2x square ৰ পৰা সবা 2x স্কয়ার পৰা যদি কোনবা ইয়াত যাব লগা আছে কি নাই 2x স্কয়ার লিখিছো -6x ৰ পৰা -6x যদি গুছি যায় অৰ্থাৎ ঋণ তোমাৰ 6 টকা আছে আৰু 1 টকা যদি ঋণ হয় কিমান হ'ব -7x + 3 ইফালে সোৱা x স্কয়াৰৰ পৰা যাব লগা একো নাই x স্কয়ার 5x ৰ পৰা এটা x গুছি গলে 4x + 1 -5 এতিয়া আমি ইফালে আনি পৰিম 2x স্কয়ার -7x + 3 ইকুৱেল x স্কয়াৰ পৰা ইফালে প্লাসত আছে ইফালে আহি গলে মাইনাস হৈ যাব -x স্কয়াৰ প্লাস 4x ইফালে আহিলে -4x -5 ইফালে আহিলে +5 6 নহয় 5 এতিয়া চাবা 2x স্কয়াৰৰ পৰা এটা x স্কয়াৰ গুছি গলে এটা x স্কয়াৰ গুছি গলে এটা x স্কয়াৰ থাকি যায় -7x -4x আমাৰ কিমান হ'ব -11x +3 আৰু +5 +8 ইকুৱেল 0 আমি ইয়াক এনেকৈ লিখিব পাৰো x স্কয়াৰ +11 তো ব্ৰেকেটত ৰাখিছো আমি -11 মাইনাস প্লাস মাইনাস হৈ যাব আকৌ x + 8 ইকুৱেল 0 সো যেহেতু ই কি হৈ আছে ax স্কয়াৰ + bx + c ইকুৱেল 0 আৰহিত আছে আৰহিত আছে এতেকে ই দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ হয় সো আকৌ বুজাই আছো যে twice x - 1 x - 3 দুটা ব্ৰেকেটত আছে গতে আমি প্ৰথম ব্ৰেকেটৰ পৰা twice x টোক আমি কি কৰিছো সাইড কৰিছো x - 3 পূৰণ কৰি দিছো আৰু -1 ক আমি আকৌ x - 3 লগত পূৰণ কৰিছো ইফালে x ৰ লগত x - 1 পূৰণ কৰিছো আৰু +5 ৰ লগত x - 1 পূৰণ কৰি দিছো তাৰ পিছত আমি পালো twice x into x কি পাম twice x square -6x - x + 3 x square - x plus 5x minus 5 তাৰ পিছত পালো 2x square 6টা x আৰু এটা x কিমানটা হ'ব -7x plus 3x square 5x ৰ পৰা 1x গুছি গলে 4x থাকিব -5 এতিয়া 2x square -7x plus 3 -x square সবা প্লাসত আছে ইফালে আহিলে মাইনাসত প্লাস আছে ইফালে আহিলে -4x -5 ইফালে আহিলে +5 ইকুৱেল 0 2x square ৰ পৰা এটা x square গুছি গলে x square থাকিব 7x - 4x কিমান হ'ব -11x 3 আৰু 5 8 গতিকে যেহেতু চলকৰ সৰ্বোচ্চ ঘাত স্কয়াৰ আছে 2 আছে গতিকে ই দ্বিঘাত সমীকৰণ হয় আমি একৰ 6 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম একৰ 6 নম্বৰ প্ৰশ্নটো চাবা x square plus 3x plus 1 equals x minus 2 whole square তোমালোকক আমি a plus b whole square সূত্ৰৰ কথা কৈছিলো a square plus 2ab plus b square a minus b whole square সূত্ৰটো চোৱা a square minus 2ab plus b square এতিয়া আমি ইয়াত ফৰ্মুলা পাতি দিম a square চোৱা x square 3x plus 1 এটো ঠিক ঠাকে আছে এতিয়া চাবা
a minus b whole square a square minus 2 a b চাবা b মানে ইয়াতে হল 2 plus b square এতিয়া x square চাবা x square plus 3x plus 1 equal x square 2 দ্বিগুণ 4 x 2 কি স্কয়ার কৰিলে 4 x square plus 3x plus 1 প্লাসত আছে ইফালে আহিলে মাইনাসত এটো মাইনাসত আছে ইফালে আহিলে প্লাসত প্লাসত আছে 4 ইফালে আহিলে -4 ইকুয়াল 0 এতিয়া x স্কয়ার প্লাসত x স্কয়ার মাইনাসত ক্যান্সেল হ'ব 3টা x আৰু 4টা x কেটা x হ'ব 7টা x প্লাস এতিয়া ইফালে -4 আছিল ইকুয়াল 0 আছিল 4 ৰ পৰা 1 গুছি গলে কিমান হ'ব আমাৰ যদি 4 ৰ পৰা -4 ৰ পৰা 1 গুছি যায় মাইনাস কি থাকিব আমাৰ 3 equal 0 ইয়াতে সোচোন চলকৰ সৰ্বোচ্চ ঘাত কি পাইছো আমি 1 পাইছো যেহেতু a equal 0 এটি ই দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় সো আকৌ বুজাই দিয়াছো x square plus 3x plus 1 এতিয়া x minus 2 whole square x minus 2 whole square এতিয়া a square minus 2ab plus b square a minus b whole square সূত্র পাতিছো আমি a square পাতিছো x square 2 দ্বিগুণ 4 4x plus 2 square মানে 4 এতিয়া x square plus ওটা আছে ইফালে আহিলে মাইনাস মাইনাস ওটা আছে ইফালে আহিলে প্লাস প্লাস ওটা আছে ইফালে আহিলে মাইনাস x square পৰা x square যদি গুছি যায় না থাকিব আৰু একো 3x 4x কিমান হ'ব 7x সন্মুখত আছে কাৰণ আমি প্লাসটো দিয়া নাই 4 পৰা 1 গুছি গলে কিমান আহিব -3 7x - 3 = 0 ইয়াতে যেহেতু চলকৰ সৰ্বোচ্চ ঘাত 2 নাই গতিকে ই দ্বিঘাত সমীকৰণ নহয় এতিয়া আমি 1ৰ 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ি x + 2 whole cube equal twice x square minus 1 এতিয়া চোৱা a + b whole cube দুই ধৰণে লিখিব পাৰি আমি এনেকৈ লিখিম a cube plus 3a square b plus 3a b square plus b cube এটু এনেকেও লিখিব পাৰি a cube plus 3ab a whole a plus b plus b cube এতিয়া আমি x plus 2 whole cube অৰ্থাৎ a মানে x আৰু b মানে 2 সূত্ৰত পাতি দিম এতিয়া চাবা a cube মানে x cube a cube plus 3a square into b plus 3a into b square মাজত into দিছো এতিয়া plus b cube equal চাবা ইফালে পূৰণ কৰি দিম 2 তাৰ পিছত x into x square x cube চলক পূৰণ হলে ঘাত বিলাক যোগ হয় মাইনাস এ প্লাস এ মাইনাস 2 into 1 2x এতিয়া চাবা x cube plus 3 দুগুণ কিমান 6 x square 2 ক স্কয়ার কৰিলে কিমান হ'ব 4 4 3 গুণ কিমান 12 plus 12x plus 2 তিনিটা পূৰণ কৰিলে 2 দুগুণ 4 4 দুগুণ 8 প্লাস আছে ইফালে আহিলে মাইনাস 2x cube মাইনাস আছে ইফালে আহিলে plus 2x equals 0 এতিয়া আকৌ লিখি দিছো minus 2x cube plus 2x equal 0 এতিয়া ইয়াতে চাবা দুটা x square x cube ঋণ হৈ আছে এটা এটা x cube জমা হৈ আছে দি দিয়া এটা x cube ঋণ থাকিব প্লাস সোয়া 6x square আৰু তো x square নাই ইয়াতে কত নাই গতিকে সোয়া plus 6x square 12x plus ইফালে 2x কিমান হ'ব 14x plus 8 equal কিমান 0 এতিয়া চাবা যেহেতু চলকৰ সৰ্বোচ্চ ঘাত কিমান চলকৰ সৰ্বোচ্চ ঘাত চলকৰ সৰ্বোচ্চ ঘাত কিমান 3 এতেকে ই দ্বিঘাত সমীকৰণ নহয় ই দ্বিঘাত সমীকৰণ নহয় সোয়া আকৌ দেখাই আছো a plus b whole cube কৰিছো আমি x cube অৰ্থাৎ a cube plus 3a square b a square মানে x square b মানে 2 আমি পূৰণ দি দিছো
তাৰপিছত প্লাস 3ab স্কয়াৰ প্লাস b কিউব তাৰপিছত ইকুৱেল দিছো পূৰণ কৰি দিছো 2x * x স্কয়াৰ x কিউব 2 * 2 লগত x এতিয়া x কিউব 3 * 2 = 6 6x স্কয়াৰ 2 স্কয়াৰ কৰিলে কিমান 4 3 4 * 12 12x + 8 প্লাস 2x কিউব ইফালে আহিছে মাইনাস 2x কিউব মাইনাসত আছে ইফালে আহিলে প্লাসত 2x এতিয়া x কিউব জমা হৈ আছে এটা দুটা ঋণ হৈ আছে 2x কিউবৰ পৰা এটা x কিউব গুছি গলে এটা x কিউব মাইনাসত থাকিব লগত 6x স্কয়াৰ প্লাস 12x আৰু 2x কিমান হ'ব 14x প্লাস 8 = 0 এটা চলকৰ সৰ্বোচ্চ ঘাত যেহেতু 3 হৈ আছে গতিকে ই দ্বিঘাত সমীকৰণ নহয় ই কি হ'ব ত্ৰিঘাত সমীকৰণ হয় গতিকে আমি এতিয়া 8 নম্বৰ প্ৰশ্নলৈ যাম একৰ 8 নম্বৰ প্ৰশ্নটো চাবা x cube minus 4x square minus x plus 1 equal x minus 2 whole cube. a minus b whole square whole cube সূত্ৰত পৰিছে a cube a minus b whole cube equal a cube minus 3a square b plus 3ab square minus b cube. এনেকেও লিখিব পাৰা a cube minus 3ab a minus b ব্ৰেকেটত অৰ্থাৎ whole a minus b minus b cube. এনেকেও লিখিব পাৰা এতিয়া আমি ফৰ্মুলাত পাতি দিম x cube minus 4x square minus x plus 1 equal a minus b whole cube অর্থাৎ x minus 2 whole cube x হল a cube minus 3 a square b মানে 2 তাৰপিছত plus 3 এটা প্লাস হয় 3a into b square minus b cube এটা আছে না x cube minus 4x square minus x plus 1 equal x cube 2 3 গুণ 6 2 3 গুণ 6 অর্থাৎ 6x square plus 2 ক স্কয়ার করলে কিমান 4 4 3 গুণ 12 12x minus 2 তিনিবার যদি পূরণ করা 2 গুণ 4 4 2 গুণ 8 এতিয়া আমি ইফালে আনি পড়িম x cube minus 4x square minus x plus 1 এটা x cube plus what আছে ইফালে আহিলে minus x cube minus 6x square ইফালে আহিলে plus 6x square plus 12x ইফালে আহিলে minus 12x minus what আছে ইফালে আহিলে plus 8 equal 0 এতিয়া চাবা x cube minus 4x square ইফালে চোৱাচোন plus 6x square 6টা x square ৰ পৰা 6টা x square গুছি গলে দুটা x square থাকে আৰু এটা বস্তু চোৱা x cube ইয়াতে প্লাসত আছে x cube ইয়াতে মাইনাসত আছে এটা গতিকে আমাৰ ক্যান্সেল হৈ যাব এটা 2x square তাৰ পিছত চাবা -x - 12x -13x 1 plus 8 কিমান 9 equal 0 এতিয়া আমি ইয়াক এনেকৈ লিখিব পাৰো 2x square plus -13 ক ব্ৰেকেটত ৰাখিছো plus 9 equal 0 যেহেতু ax square plus bx plus c equal 0 আরহিত আছে এটাকে ই দ্বিঘাত সমীকরণ হয়